সুপ্ৰভাত বন্ধু বান্ধৱীসকল, আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু ৰাতিপুৱাই সাজি কাচি ওলাই আহিছোঁ আৰু ক'লৈনো ওলাই আহিছোঁ সেইটো আপোনালোকক মই জনাই আছোঁ। আৰু আমি এতিয়া আহিছোঁ, মই আমাৰ অকণমানিটো এখেত আৰু মোৰ দাদা মানে বৰ্জনা হৈছে বৰ্তাৰ ল'ৰা এখেতৰ। ঠিক আছে, আমি ক'তনো গৈছোঁ আপোনালোকক জনাম আৰু ৰাস্তাত কাক লৈ যাওঁ এতিয়া আমাকে দেখিছে আৰু কেইজনমান ব্যক্তি উঠিব, কাকনো লৈ যাওঁ সেইটো আপোনালোকক মই দেখুৱাই আছোঁ। আৰু আমাৰ যাত্ৰাটো এনেকুৱা এডোখৰ ঠাইলৈ মানে বহুত দিনৰ পৰা আমি মনত পুহি আছিলোঁ যাবৰ বাবে, কিন্তু আজি ভাগ্য মিলিছে। আৰু বিশেষকৈ মানে মই খুব আশাবাদী হৈ আছিলোঁ এই ঠাইডোখৰ যাবলৈ, এবাৰ যাবলৈ লৈও মানে যোৱাৰ দিনটোতে যাব নাপালোঁ, সেয়ে বৰ দুখ লাগিছে। এয়া বেদুৱে একদম মোৰ লগত বক্তৃতা আৰম্ভ হৈ গৈছে। অৱশেষত আমি যি ঠাইডোখৰলৈ আহিছিলোঁ সেই ঠাইডোখৰ পাই গ'লোহি। আৰু সেই ঠাইডোখৰ মই আপোনালোকক নামটো কৈ আছোঁ। প্ৰথমতে আমি চাই লৈছোঁ বান্দৰ দেই, আমাৰ এওঁ অকল বান্দৰবোৰকে দেখুৱাইছে, বান্দৰৰ সংখ্যা বহুত বেছি। আৰু এই ঠাইডোখৰ হৈছে এটা ধৰ্মীয় অনুষ্ঠান, আৰু সেই ধৰ্মীয় অনুষ্ঠানডোখৰলৈ আহিবলৈ বহুত দিনৰ পৰা এটা মনত আশা পুহি ৰাখিছিলোঁ আমি সকলোৱে। আজি সেই ৰাস্তাৰ বাট পথ মুকলি হ'ল। আচলতে আপুনি এনেকুৱা অনুষ্ঠানলৈ যাবলৈ হ'লে মনত ভাবি থাকিলেও ভগৱানে যদি আপোনাৰ বাট পথ সুচল কৰি নিদিয়ে কেতিয়াও আহিব নোৱাৰে। সেয়েহে মই এদিন আহিব নোৱাৰিলোঁ এবাৰ ঘৰৰ পৰিয়ালৰ লগত, আজি ভগৱন্তই মোক এই বাট পথ সুচল কৰি দিলে, সেয়ে আহিলোঁ। আৰু সেই ঠাইডোখৰ হৈছে শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰ। কি সুন্দৰ প্ৰৱেশ দুৱাৰখন চাওকচোন। আপোনালোকেও নিশ্চয় এদিন আহিব বুলি আশা কৰিছোঁ, আৰু ইয়ালৈ আহিলে বোলে মনৰ আশা পূৰ্ণ হয়। আৰু এতিয়া আমি গাড়ীৰ পৰা বস্তুসমূহ নমাই লওঁ, দুইটা দেখিছে নহয়। বলক আমিও আপোনালোকক লগত লৈ যাওঁ এই ধৰ্মীয় অনুষ্ঠানলৈকে, আপোনালোকেও দৰ্শন কৰক, আপোনালোকৰ মনৰ কামনা পূৰ্ণ হওক। আৰু এই ঠাইলৈ আহিলে মনৰ বাঞ্ছা পূৰ্ণ হয় বুলি বিশ্বাস আছে, আৰু ভগৱন্তই আমাকো সুদৃষ্টি ৰাখক বুলি আশা কৰিছোঁ। আহক আপোনালোককো দৰ্শন কৰাওঁ ভিতৰলৈ নি। ভিতৰ ভাগত আমিও সেৱা কৰিলোঁ, প্ৰসাদৈ ল'লোঁ। সঁচাকৈ আজি বহুত মনটো ভাল লাগিলে। আৰু আহি পাওঁতেও আমাৰ দেৰি হ'ল, 12টা বাজিয়ে গ'ল যিহেতু। সেয়া কৃষ্ণ, আপোনালোকেও সকলোৱে সেৱা জনাব বুলি মই আশা কৰিছোঁ। আপোনালোকক সেয়ে দেখুৱাবলৈ মই চেষ্টা কৰিলোঁ ভিতৰ ভাগ। আৰু এতিয়া আমি মানে অনুষ্ঠান ভাগৰ পৰা আমি ওলাই আহিছোঁ, আৰু এতিয়া যিহেতু আমি বহুত দূৰ যাবলৈ আছে, আৰু এতিয়া আকৌ মানে ৰাস্তাতে আকৌ প্লেনিং কৰা হ'ল যে আমি এতিয়া আকৌ যাম মাজুলীলৈ। মাজুলীত বা এগৰাকী আছে, বাৰ ওচৰলৈ গৈ অকণমান তেওঁকো লগ পাওঁ। ঠিক আছে বাৰু, আজি আপোনালোকক আৰু ক'ত ক'ত গৈ থাকোঁ দেখুৱাই থাকোঁ, আপোনালোকে খালি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। এতিয়া আহি পালোঁ ডিব্ৰুগড়, একদম ডাইৰেক্ট আপোনালোকক খানাকে দেখুৱাইছোঁ, কাৰণ 8টা বাজি গ'ল। ডিব্ৰুগড়ত আছে মোৰ ভণ্টি ঘৰ। এওঁ ক'লে যে এতিয়া ৰাতি বহুত দেৰি হৈ গ'ল, আমি উভতি নাযাওঁগৈ। ঠিক আছে, আজি আমি ডিব্ৰুগড়তে থাকিম। সেয়েহে আপোনালোকক একদম ডাইৰেক্ট খানাই দেখুৱালোঁ। তাই আহিম বুলি গম পোৱাৰ লগে লগে বহুতো
মানে বনাই থৈছে খাবৰ বাবে, এতিয়া আমি খাবহে লাগে। এয়া আমাৰ টিকলাকেইটা দেখিছে না, আহি পাই ইমানেই পঢ়া শুনাত ব্যস্ত, মানে ইমানেই ড্ৰয়িং কৰি ভাল পায়। গোটেইখিনি একদম জেঠুকৰ লগত কথা পাতি লৈ একদম টেবুলত বহি লৈছে ড্ৰয়িং কৰিবলৈ। আৰু সঁচাকৈ তাতে বহুত দিনৰ মূৰত লগ পাই যায়। ঠিক আছে, কাৰণ দাদাহঁত তিনিচুকীয়া যাবগৈ, আমিহে ডিব্ৰুগড়ত থাকিম। তেওঁলোকক আগে খাবলৈ দি লোৱা হৈছে, তেওঁলোকে খাই লওক। আৰু তেওঁলোক আজি আমাৰ ভণ্টিঘৰত প্ৰথম আহিছে। হেল্ল' বন্ধু বান্ধৱীসকল, আমি যিহেতু বাসুদেৱ থানৰ পৰা উভতি আহি ডিব্ৰুগড়ত ভণ্টি ঘৰতে থাকিবলৈ ল'লোঁ, আৰু আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। আপোনালোকে যদি চাই ভিডিঅ'টো ভাল পায় তেন্তে সঁহাৰি জনাব বুলি আশা কৰিছোঁ। আৰু আমাৰ এখেত মানে আমাৰ 12 বছৰ হ'ল বিয়া হোৱা, আজিহে ভণ্টি ঘৰত থাকিবলৈ আহিছে। ঠিক আছে, আৰু আমাৰ এই টিকলিকেইজনী দেখিছে নহয়, এই দুয়োটাই মানে ব্যস্ত হৈ আছে পূৰা। ঠিক আছে, আজি ভিডিঅ'টো চাই যদি ভাল পালে সঁহাৰি জনাব বুলি আশা কৰিছোঁ। শুভৰাত্ৰি, ধন্যবাদ।